Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। ইতিমধ্যে গমে পাইছা আমি লেসন 1 ৰ 7 নম্বৰ ক্লাছ কৰি আছো, ক্লাছ 9 ৰ মেথছৰ। আজি 1.4 আমি ডিসকাস কৰিম। 1.4 এটা ক্লাছ অলৰেডি কৰিছো। যদি তোমালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক আছে, চাই লবা। আৰু এতিয়া আমি বাকি থকা অংকখিনি আমি ডিসকাস কৰিম। গতিকে তোমালোকৰ যেহেতু পৰীক্ষা আহিছে, ভালকে পঢ়া-শুনা কৰি আছা। সেইকাৰণে আমি ৰেগুলাৰ ক্লাছৰ ডাবল ক্লাছৰ ব্যৱস্থা কৰিছো যাতে সোনকালে আমি কোৰ্সটো শেষ কৰিব পাৰো, তোমালোকৰ যাতে হেল্প হয়। গতিকে যদি আজি প্ৰথম ক্লাছত আহিছা, তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। বলা এতিয়া বেছি সময় নষ্ট নকৰি আমি আমাৰ ক্লাছটো আৰম্ভ কৰো। আমি ক্লাছ 9 10 ৰ উপৰিও ডিএলএড বিএড পেইড এক্সাম আৰু সিটেটৰো আমি ক্লাছ দি আছো ৰেগুলাৰ। মেথছ এছামিছৰ যিখিনি আমি ডাউট থাকে আমি ক্লিয়াৰ কৰি আছো। যদি তোমাৰ ঘৰত তেনেকুৱা ষ্টুডেন্ট আছে, আমাৰ ইউটিউব চেনেলৰ লিংক শ্বেয়াৰ কৰি দিবা। আৰু সিহঁতক ইউটিউব চেনেলৰ লিংক শ্বেয়াৰ কৰিলে সিহঁতে হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰিব। সো এতিয়া আমি ইতিমধ্যে 4 লৈ কৰিছো আগৰ ক্লাছত। এতিয়া 5 নম্বৰ চোৱা কি কৈছে। ৰেশনালাইজ the denominators of the following. হৰ পৰিমেয় কৰিব লাগে, হৰবিলাক নাইকিয়া কৰিব লাগে। ইয়াতে চাবা হৰ পৰিমেয় কৰিবলৈ এনেকুৱা যদি সিঙ্গল নাম্বার থাকে তেতিয়ালে কি কৰিবা, সেম নাম্বার ওপৰ আৰু তলত পূৰণ কৰি দিবা। সো এক নাম্বার সলিউশন কেনেকৈ কৰিবা, 1/√7 আছে। সো একেবাৰে সিঙ্গল নাম্বার আছে, তেতিয়ালে সেম নাম্বার √7 তলত যেটো থাকিব তলৰ ওপৰে পূৰণ কৰি দিবা। √7 সো এতিয়া 1 into √7 √7 7 √7 into √7 কি হ'ব, √7 স্কয়ার। স্কয়ার আর ৰুট কেনসেল হ'ব, √7/7। সো হৰ পৰিমেয় হৈ গল। ওপৰত অপৰিমেয় থাকিলেও চলিব, কিন্তু আমাৰ তলতটো পৰিমেয় নাই এতিয়া, কাৰণ 7 পৰিমেয় তলত অপৰিমেয় নাই। গতিকে 7 আমাৰ পৰিমেয়, ওপৰত অপৰিমেয় থাকিলেও চলিব। গতিকে যদি এনেকুৱা সিঙ্গল থাকে তুমি কি কৰিবা, সেম নাম্বাৰৰে তলৰ ওপৰে পূৰণ কৰি দিবা। চাবা তলত আৰামত হর পৰিমেয় হৈ যাব, অপৰিমেয় নাইকিয়া হৈ যাব। নিশ্চয় বুজিছা। নেক্সট চোৱা 5 2 নম্বৰ চোৱা সলিউশন চোৱা। এতিয়া চোৱা সিঙ্গল নাই, এতিয়া গুড হিচাপে আছে। গুড হিচাপে থাকিলে কি কৰিবা, চোৱা 1/√7 -√6 আছে। এনেকে যদি গুড হিচাপে থাকে, সেই গুডটো যদি প্লাসত থাকে মাজত, তেতিয়াল তুমি মাইনাসত লৈ তলৰ ওপৰে পূৰণ কৰিবা। আৰু যদি মাইনাসত থাকে প্লাসত লৈ তলৰ ওপৰে পূৰণ কৰিবা, অৰ্থাৎ অপোজিট লবা। চোৱা আমি কি কৰিম, 1/1 ইনটু চোৱা √7 -√6 আছে, আমি √7 -√6 লম। √7 -√6 চোৱা আছে, আমি প্লাসত লম, এটো প্লাস হ'ব। যেহেতু √7 -√6 আছে, আমি তলৰ ওপৰে প্লাসত লম, √7 -√6 আছে, আমি √7 +√6 লৈছো। মাইনাসত থাকিলে প্লাসত লম। এতিয়া চোৱা পূৰণ কৰি দিয়া, 1 into √7 √7 plus √6। সো ওপৰত কি আছে আমাৰ দৰকাৰ নাই, আমাৰ কথা হল তলত সদায় হৰটো পৰিমেয় কৰিব লাগে। এতিয়া √7 -√6 √7 plus √6 a minus b a plus b a minus b a plus b কি আছিল, a square minus b square। a square মানে a মানে √7 square আৰু মাইনাস b মানে √6 square। √7 plus √6 স্কয়ার রুট ক্যান্সেল হলে 7 মাইনাস স্কয়ার রুট ক্যান্সেল হলে 6। এতিয়া চোৱা √7 প্লাস √6 হাতৰ পৰা 6 গলে 1, আমি ডাইৰেক্ট লিখিব পাৰো √7 প্লাস √6। নিশ্চয় বুজি পাইছা। 1 পূৰণ হৈ আছে আৰু 1 ডিভাইড হৈ আছে থাকেই, গতিকে বাই 1 ও লিখিব পাৰা, এইখিনি মুছি দিব পাৰা। আকৌ চোৱা 1/√7 -√6 আছিল, আমি তলৰ ওপৰে √7 plus √6 লৈছো, পূৰণ কৰি দিছো। তলত পালো a minus b a plus b a square minus b square। স্কয়ার ৰুট গুছি গলে 7 থাকে, স্কয়ার ৰুট গুছি গলে 6 থাকে, হাতৰ পৰা 6 গলে 1, √7 plus √6/1। নেক্সট চোৱা এতিয়া আমি এতিয়া 3 নম্বৰ চাম। 5 3 নম্বৰ চোৱা সলিউশন
1/√5 প্লাস √2 আছে এতিয়াও গুড হিচাপে আছে গতিকে যেহেতু প্লাসত আছে আমি কি কৰিম 1/5 প্লাস √5 প্লাস √2 আমি কি কৰিম মাইনাসত লম তলে উপরে √5 minus √2 so এতিয়া 1 into √5 √5 minus 1 into √2 √2 হৈ গল তলত চোৱা এতিয়া a plus b a minus b a plus b a minus b কি আছিল a square minus b square a মানে হল √5 a square minus b square মানে √2 হৈ গল এতিয়া চোৱা ওপৰত √5 minus √2 তলত চোৱা ৰুট আৰু স্কয়াৰ গুছি গলে 5 ৰুট আৰু স্কয়াৰ গুছি গলে 2 তুমি ইচ্ছা কৰিলে কাটিও দেখাই দিব পাৰা চোৱা এতিয়া 5 ৰ পৰা √5 minus √2 5 ৰ পৰা 2 গুছি গলে কিমান থাকিব 3 হৰটো কি হৈ গল পৰিমেয় হৈ গল 3 পৰিমেয় সংখ্যা এতিয়া চোৱা আকৌ চোৱা 1/√5 plus √2 আছে যেহেতু √5 plus √2 আছে প্লাসত আছে আমি তলৰ পৰা মাইনাসত লৈ লোৱাৰ লগে লগে ওপৰত পালো √5 minus √2 তলত পালো a square minus b square অৰ্থাৎ √5 square minus √2 square square root গুছি গলে 5 থাকিব square root গুছি গলে 2 থাকিব 5 ৰ পৰা 2 গলে 3 √5 minus √2 divide by 3 আমাৰ হৰ পৰিমেয় হৈ গল নেক্সট ওয়ান এতিয়া আমি চাম 4 নম্বৰ 4 নম্বৰ চাবা 4 নম্বৰো আমাৰ কি আছে তেনেকে গুড হিচাপে আছে 1/√7 minus √2 চোৱা যেহেতু মাইনাসত আছে আমি তলৰ উপৰে কি লম প্লাসত লম √7 plus √2 ইয়াত চোৱা √7 minus 2 √7 plus 2 হল এতিয়া চোৱা 1 into √7 plus 1 into √2 2 √7 minus 2 √7 plus 2 a minus b a plus b a minus b a plus b a square minus b square √7 a square মানে √7 square b square মানে 2 square √7 plus 2 square root গুছি গলে 7 থাকিব 2 ক স্কয়ার কৰিলে 4 এতিয়া চোৱা √7 plus 2 divide by 7 ৰ পৰা 4 গুছি গলে কিমান থাকিব 3 হৰ পৰিমেয় হৈ গল √7 plus 2 divide by 3 আকৌ চোৱা যেহেতু √7 minus 2 আছিল আমি তলৰ পৰা √7 plus 2 লৈছো লৈ কিনে আমি পূৰণ কৰি দিছো পূৰণ কৰাৰ ফলত চোৱা কি হৈছে √7 minus 2 √7 plus 2 a minus b a plus b a square minus b square square root গুছি গলে 7 থাকে 2 কে স্কয়ার করলে 4 হাতৰ পৰা 4 গলে 3 থাকে √7 plus 2 by 3 হৰ পৰিমেয় হৈ গল 3 পৰিমেয় সংখ্যা নেক্সট ওয়ান 5 নম্বৰ 5 নম্বৰ চোৱা সলিউশন 13/√15 হৰত চোৱা ওপৰত কি আছে এটো পিছৰ কথা কিন্তু তলত হৰ পৰিমেয় কৰিব লাগে হৰত চোৱা সিঙ্গল সংখ্যা আছে যদি এনেকুৱা সিঙ্গল থাকে সেম সংখ্যা তলৰ ওপৰে পূৰণ কৰি দিবা √5 সো আকৌ √5 ক্যান্সেল কৰিলে সেম থাকিব এতিয়া 13√5 by √5 into √5 square root গুছি গলে 13√5 by 5 সো 5 কি সংখ্যা পৰিমেয় সংখ্যা আকৌ চোৱা 13/√5 সিঙ্গল সংখ্যা থকাৰ কাৰণে আমি √5 ক তলৰ ওপৰে পূৰণ কৰিছো 13√5 by √5 স্কয়াৰ হলে আমি কি পূৰণ হলে স্কয়াৰ হৈ যাব স্কয়াৰ ৰুট গুছি গলে 5 থাকিব 13√5 by 5 কি সংখ্যা পৰিমেয় সংখ্যা গতিকে আমাৰ হৰ পৰিমেয় হৈ গল নেক্সট ওয়ান 5 6 নম্বৰ চোৱা এতিয়া solution 6 plus √5 6 minus √5 তলত চোৱা গুড হিচাপে আছে তোমালোকক কোৱা হৈছিল যে কি কোৱা হৈছিল তোমাৰ
যে যদি মাইনাছত থাকে গুণটো তুমি প্লাছত লৈ তলৰ ওপৰত পূৰণ কৰিবা এটো চোৱা মাইনাছত আছে ওপৰত কি আছে এটো পিছৰ কথা সো ওপৰত যি আছে আছে তলত আছে 6 minus root 5 সো ওপৰত 6 plus root 5 অলৰেডি আছে তুমি আৰু এটা লবা কাৰণ তলত কি আছে 6 minus root 5 গটে 6 plus root 5 তলত থকাটোৰ অপোজিট চিন থকা লব লাগিব 6 minus root 5 into 6 plus root 5 এতিয়া চোৱা ওপৰত চোৱা 6 plus root 5 6 plus root 5 6 plus root 5 whole square তলত চোৱা a minus b a plus b কি হৈ গল a square minus b square a মানে 6 b মানে root 5 square ওপৰত চোৱা a plus b whole square a square plus 2ab plus b square এগুলো বেসিক সূত্র ফর্মুলা জানাই লাগিয়ে থাকিব যদি না জানা ক্লিয়ার কৰি লবা a plus b whole square a minus b whole square a plus b whole cube a minus b whole cube a cube plus b cube a cube minus b cube a square minus b square এটা ক্লিয়ার কৰি লবা তাৰ পিছত চোৱা আমি ফর্মুলা ভাঙি দিম a plus b whole square a square plus 2ab plus b square root 5 square তাৰ পিছত চোৱা 6 square মানে 36 square আৰু root গুছি গলে 5 ইয়াতে লিখি দিম আমি চোৱা এতিয়া 6 square কৰিলে কিমান হ'ব 36 plus 6 দুগুণ 12 লগত আছে কি root 5 হৈ গল plus square আৰু root গুছি গলে কি থাকিব plus 5 তলত চোৱা 36 ৰ পৰা 5 গলে কি থাকিব 31 এতিয়া চোৱা 36 আৰু ওপৰত 5 কি হ'ব 41 plus 12 root 5 by 31 31 কি সংখ্যা পৰিমেয় সংখ্যা গতিকে হৰ পৰিমেয় হৈ গল আকৌ চোৱা 6 plus root 5 by 6 minus root 5 আছে তলত যেহেতু 6 minus root 5 আছে আমি তলৰ পৰা যদিও ওপৰত 6 plus root 5 আছে আৰু এটা 6 plus root 5 তলৰ পৰা আমি লৈ লৈছো ওপৰত 6 plus root 5 whole square তলত 6 minus root 5 into 6 plus root 5 a minus b a plus b a square minus b square 36 ক square 6 ক square কৰিলে 36 square root গুছি গলে 5 a plus b whole square a square plus 2ab plus b square a মানে 6 square 36 6 দুগুণ 12 12 root 5 plus square root গুছি গলে 5 থাকিব 36 ৰ পৰা 5 গুছি গলে 31 36 আৰু 5 এ কিমান হ'ব 41 plus 12 root 5 by 31 31 টো যেহেতু পৰিমেয় ৰেশনাল নাম্বাৰ গতিকে আমাৰ হৰ পৰিমেয় হৈ গল পাছৰ 7 নম্বৰ চোৱা solution 5 plus root 3 3 plus root 6 চোৱা আমাৰ কি আছে তলত গুড হিচাপে আছে 3 plus root 6 আছে আমি তলৰ ওপৰত 3 minus root 6 লম 5 plus root 3 into 3 minus root 6 3 plus root 6 3 minus root 6 so a plus b a minus b কি আছিল a square minus b square so উপৰত চোৱা কোনো মিলে নাই গতে আমি ডাইৰেক্ট ভাঙি দিম 5 প্ৰথম ব্ৰেকেট ভাঙি দিম সেকেন্ড ব্ৰেকেটৰ পূৰণ কৰি দিম প্লাস root 3 ভাঙি 3 minus root 6 হৈ গল তলত চোৱা so a plus b a minus b a square মানে 3 square minus b square মানে root 6 square so এটা 5 3 গুণ 15 minus 5 into root 6 5 into root 6 plus 3 root 3 minus so root পূৰণ হৈ যাব 3 6 গুণ 18 হৈ গল এতিয়া চোৱা 3 ক স্কয়াৰ কৰিলে 9 স্কয়াৰ ৰুট গুছি গলে 6 এতিয়া চোৱা 15 তাৰ পিছত -5 root 6 plus 3 root 3
3 root 3 minus চোৱা এটুক আমি লিখিব পাৰো root 9 into 2 তলত চাবা 9 ৰ পৰা 6 গুছি গলে কিমান থাকে 3 এতিয়া চোৱা 15 minus 5 root 6 plus 3 root 3 9 বর্গমূল কিমান 3 minus 3 root 2 তলত হল 3 সসুন 3 পরিমেয় সংখ্যা গতিকে হর পরিমেয় হৈ গল আকৌ চোৱা আমি তলৰ পৰা কি লৈছো 3 minus root 6 3 minus root 6 এটা ওপৰত পূৰণ কৰি দিছো 5 3 গুণ 15 5 root 6 3 root 3 into 3 3 root 3 3 6 গুণ 18 root 18 তলত যেহেতু চোৱা a plus b a minus b আছে a square minus b square 3 ৰ স্কয়াৰ কৰিলে 9 স্কয়াৰ ৰুট গুছি গলে 6 6 ৰ পৰা 9 ৰ পৰা 3 গল 6 গলে 3 থাকে ওপৰত চোৱা 15 minus 5 root 6 3 root 3 minus 18 আছে এটা 9 দুই গুণ কিমান 18 9 ৰ বৰ্গমূল কিমান 3 15 minus 5 root 6 plus 3 root 3 minus 3 root 2 গতিকে 9 ৰ পৰা 6 গলে কিমান থাকিব 3 3 যেহেতু পরিমেয় ৰেশনাল নাম্বাৰ গতিকে আমাৰ হৰ পরিমেয় হৈ গল এতিয়া আমি 5 ৰ 8 নাম্বাৰ চাম সো 5 ৰ 8 নাম্বাৰ সলিউশন 2 root 3 minus 3 root 2 তাৰ পিছত চোৱা 3 root 2 plus 2 root 3 এতিয়া চোৱা তলত যেটো আছে আমি তাৰ অপোজিট লম চোৱা 2 root 3 minus 3 root 2 এতিয়া আমি চোৱা 3 root 2 plus 2 root 3 আছে ওতে আমি কি কৰিম মাইনাসত লম 3 root 2 plus 2 root 3 আমি আৰু এটা কাম কৰিব পাৰো এটা লাইন হলনি কৰিব পাৰো আমাৰ কাৰণে সুবিধা হ'ব চোৱা কেনেকে চোৱা আমাৰ তলত কি আছে চোৱাচোন দুইটাই প্লাসত আছে তলত চাবা দুইটাই কি আছে প্লাসত আছে 3 root 2 সন্মুখত প্লাস 2 root 3 সন্মুখত প্লাস আমি যদি এনেকে লিখো 2 root 3 plus 3 root 2 পাৰো না পাৰি যাও তে তলত চোৱা 2 root 3 plus 3 root 2 হৈ গল সন্মুখত প্লাস আছে আমি শো কৰা নাই এতে ইয়াৰ আমি কি লম চোৱা অপোজিট লম তেতিয়ালে আমাৰ সহজ হ'ব 2 root 3 minus 3 root 2 তলত চোৱা 2 root 3 minus 3 root 2 এতে কি হল চোৱাচোন এক লাইন এনেকে বঢ়াই লোৱাৰ কাৰণে আমাৰ কি হৈ গল চোৱা দল তুমি এক কাম কৰা এইখিনি পিছৰ লাইনত লিখা পিছৰ লাইনত লিখা 2 root 3 minus 3 root 2 2 root 3 plus 3 root 2 যেহেতু এটো প্লাসত আছে আমি ওপৰত 2 root 3 minus 3 root 2 2 root 3 minus 3 root 2 লৈ ললো এতিয়া চোৱা 2 root 3 minus 3 root 2 হল চোৱা 2 root 3 minus 3 root 2 সেম আছে a minus b whole square লোৱা 2 root 3 minus 3 root 2 so 2 root 3 plus 3 root 2 2 root 3 minus 3 root 2 a plus b a minus b 2 root 3 square minus 3 root 2 b square so a minus b whole square a square minus 2 a b plus b square divided by so a square 2 square করলে 4 square আর root গুছি গলে 3 minus 3 square করলে 9 square root গুছি গলে 2 এতিয়া চোৱা 2 square কৰিলে ওপৰত 4 into 3 minus 2 দ্বিগুণ 4 4 3 গুণ 12 root 2 into root 3 কি হ'ব root 6 plus 3 square কৰিলে 9 square root গুছি গলে 2 4 3 গুণ 12 minus 6 দ্বিগুণ 9 দুগুণ 18
এতিয়া চোৱা ওপৰত চাবা 12 minus 12 root 6 plus 9 দুই গুণ 18 18 চোৱা 18 পৰা 12 গলে কি থাকে -6 এতিয়া চোৱা 12 আৰু 18 কিমান হ'ব 2 আৰু 8 10 ৰ শূন্য হাতত থাকিল 1 1 আৰু 1 2 হাতৰ একে 3 30 minus 12 root 6 by -6 এতিয়া চোৱা আমি যদি চোৱা মাইনাস কমন লও আৰু 6 কমন লও চোৱা ইয়াতে চোৱা -6 কমন লও তেতিয়ালে 6 5 গুণ কিমান 30 -5 হৈ যাব প্লাস মাইনাস প্লাসে মাইনাস 6 12 কেইবাৰ দুইবাৰ root 6 by -6 -6 ক্যান্সেল হলে আমাৰ থাকিব -5 plus 2 root 6 by 1 1 নিলিখিলেও হয় হৰ পৰিমেয় হৈ গল 1 যেহেতু পৰিমেয় সংখ্যা আকৌ চোৱা আমি কি কৰিছো ইয়াক হলাই দিছো 2 root 3 আগত লিখিছো 3 root 2 পিছত লিখিছো যেহেতু দুইটা প্লাস আমি লিখিব পাৰি এতিয়া তাৰ পিছত চোৱা ইয়াৰ সন্মুখতো প্লাস আছে শো হোৱা নাই এতিয়া যেনেকৈ চোৱা আমি 2 root 3 plus 3 root 2 ওপৰত দুই ফালে মাইনাসত লৈছো ওপৰত হোল স্কয়াৰ পালো তলত আমি a স্কয়াৰ minus b স্কয়াৰ পালো a স্কয়াৰ minus 2ab plus b স্কয়াৰ 2 স্কয়াৰ কৰিলে 4 স্কয়াৰ ৰুট গুছি গলে 3 minus 2 দুগুণ 4 3 গুণ 12 3 দুগুণ 6 root 6 স্কয়াৰ 3 স্কয়াৰ কৰিলে 9 স্কয়াৰ ৰুট গুছি গলে 2 এতিয়া a স্কয়াৰ minus b স্কয়াৰ 2 ক স্কয়াৰ কৰিলে 4 স্কয়াৰৰ ৰুট গুছি গলে 3 4 3 গুণ 12 3 ক স্কয়াৰ কৰিলে 9 স্কয়াৰ ৰুট গুছি গলে 2 9 গুণ 18 এতিয়া চোৱা 12 18 18 আৰু 12 কিমান হ'ব 30 minus 12 root 6 এতিয়া 18 পৰা 12 গলে -6 এতিয়া আমি -6 কমন লৈছো -5 plus 2 root 6 তলত হল -6 এতিয়া চোৱা কেনেকৈ আহিল মাইনাসে প্লাস হৈ যাব 6 5 গুণ 30 মাইনাসে প্লাসে মাইনাস 6 2 গুণ 12 গতিকে আমি পালো চোৱা -5 plus 2 root 6 by 1 minus root 6 minus root 6 cancel 1 নিদিলেও হ'ব গতিকে আমি পালো -5 plus 2 root 6 হৰ পৰিমেয় হৈ গল আমাৰ গতিকে নিশ্চয় বুজি পাইছা যদি কিবা অসুবিধা পোৱা কমেন্টত জনাবা লিখি লোৱা 9 নম্বৰ চোৱা 9 নম্বৰ চোৱা solution কি আছে চোৱা root a plus x minus a minus x তলত root a plus x minus root a minus x so minus plus ত আছে আমি তলৰ পৰা মাইনাসত লম root a plus x minus a minus x যদি ওপৰত মাইনাসত অলৰেডি এটা আছে হলেও আমি আৰু এটা লম root a plus x minus root a minus x so তাৰ পিছত root a plus x plus root a minus x আমি root a plus x minus root a minus x লম এতিয়া চোৱা ওপৰত চোৱা a plus minus b a minus b হোল স্কয়াৰ হৈ যাব root a plus x minus root a minus x হৈ গল হোল স্কয়াৰ তলত চোৱা a plus b a minus b a square minus b square root a plus x minus root a minus x so a square minus b square এতিয়া চোৱা a minus b whole square a square a মানে হল আমাৰ root a plus x a square minus 2 a so root a plus x into root a minus xb plus b square root a minus x whole square divide by so
a স্কয়াৰ মাইনাস b স্কয়াৰ ৰুট আৰু স্কয়াৰ গুচি গলে a প্লাস x মাইনাস সো ৰুট আৰু স্কয়াৰ গুচি গলে ব্ৰেকেট ৰাখিম সন্মুখত মাইনাস আছে a মাইনাস x এতিয়া সো স্কয়াৰ ৰুট গুচি গলে a প্লাস x মাইনাস 2 সো root over a plus x a minus x a plus x a minus x plus square root গুচি গলে a minus x তলত so a plus x minus a plus a minus a minus a minus a plus হৈ গল so a minus ত a plus ত cancel equal so ওপৰত চাবা x plus ত x minus ত cancel 2a minus 2 so a plus b a minus b root over a square minus b square তলত a square মানে a square b square মানে x square তলত চাবা 2x তেছৱা 2 যদি কমন লোৱা a minus root a square minus x square divide by 2x 2 to cancel হলে a minus a square minus x square divide by x so x কি এটা যেটো root নাই গতিকে পৰিমেয় হৈ গল আকৌ সোৱা আমি কি কৰিছো root a plus x minus root a minus x তলত আছে root a plus x plus root a minus x plus ত থকাৰ কাৰণে তলৰ পৰা মাইনাস ত লৈছো ওপৰত পালো হোল স্কয়াৰ তলত পালো a square minus b square ভাঙি দিছো a square minus 2ab plus b square তলত a square ক ভাঙি দিছো a plus root x পাইছো b square ভাঙি দিলে মাইনাস থাকিল ব্ৰেকেট a minus x পাইছো এটা সোৱা ওপৰত স্কয়াৰ আৰু ৰুট গুচি গলে a plus x পালো মাইনাস 2 ব্ৰেকেটত a plus x into a minus x root over plus b square square আৰু ৰুট গুচি গলে a minus x minus ত আছে x plus ত আছে cancel a দুটা a এতিয়া minus a plus a minus minus a minus a plus x minus a minus ত a plus ত cancel x x দুটা x ওপৰ সোৱা a আৰু a কেইটা a দুটা a আৰু ইফালে 2 a plus b a minus b a square minus b square 2 common lole a minus root a square minus x square divided by 2x 2 to cancel hole a minus root over a square minus x square divided by x যেহেতু হর পরিমেয় হল আমার অঙ্ক এইখিনিয়ে গতিকে নিশ্চয় বুঝি পাইছা কিবা অসুবিধা হলে কমেন্টত জনাবা তোমালোকে আজি ক্লাস এইখিনি আছিল তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা যদি ক্লাসটো ভাল লাগিছে লাইক কৰি দিবা আৰু তোমাৰ লগৰীয়াবিলাকলৈ শেয়াৰ কৰি দিবা আৰু আমাৰ WhatsApp চেনেল Instagram Facebookত জয়েন হৈ লবা গতিকে সকলোৰে সুস্বাস্থ্য কামনা কৰি নেক্সট ক্লাসত লগ পোৱাৰ আশাৰে আজি ক্লাস সমাপ্ত কৰিম